মা অ' মা ভাত দিয়া, মোৰ অফিচলৈ দেৰি হৈছে নহয়। আনিছোঁ ইমান হুলস্থুলখন কেলৈ কৰিছ? মা ইমান ৰাতিপুৱা ইমানবোৰ বনালে যে কোনে খাব এইবোৰ? মোৰ কাৰণে দাইল আলু ভাত বনাই দিয়া হয়। ক'তনো ইমানবোৰ বনোৱা দেখিলি? বেছি কথা নোকোৱাকৈ গোটেইখিনি খাই যা। গোটেই দিনটো কিমান কাম কৰিব লাগিব, একো এটাতো নাখাওঁ। ঘৰতে ভাতকেইটা খাই নগ'লে কিমান কষ্ট পাবি। আচ্ছা বোৱাৰী কেতিয়াকৈ আহিব? কালি ৰাতি দেৰি হোৱাৰ বাবে মই অকলেই গুচি আহিলোঁ, তেওঁক নানিলোঁ। আজি বাহিৰে স্কুল কৰি পিছবেলালৈ ঘৰ পাবহি। ঠিক আছে, এতিয়া মই অফিচলৈ যাওঁ, দেৰিয়ে হ'ল। তুমি কিবা এটা খাই ল'বা। এই ল'ৰাটো কি যে হ'ব নহয়, খোৱাখিনিও ভালকৈ খাই নাযায়। মা তুমি ইয়াতে অকলে বহি কি কৰি আছানো? গোটেই ঘৰৰ দৰ্জা মেলা হৈ আছে, তুমি দৰ্জাখনো মাৰি ল'ব নোৱাৰা। তোৰ দাদাই অফিচলৈ যাওঁতে দৰ্জাখন মেলি থৈ গ'ল চাগে, মই সেইফালে চোৱাগৈ নাই। পাকঘৰৰ পৰা আহি অলপ বহিহে লৈছোঁ। বৌ ক'লৈ গ'ল? ঘৰত নাই নেকি? বৌৰে কালি মাকৰ ঘৰলৈ গৈছিল, ভায়েকৰ জন্মদিন আছিলে। দাদাইৰে ৰাতি গুচি আহিলে, বৌৰে আজি আহিব আবেলি। বাহিৰে স্কুল কৰি ঘৰলৈ আহিব। কাম নাই আৰু ন বৌৰ? ভায়েকৰ জন্মদিন, কিন্তু তোমাৰ প্ৰতি অকণো গুৰুত্বই নাই। তোমাৰ গোটেই দিনটো ঘৰখনৰ কাম বন কৰা, খোৱা বোৱা বনোৱা কিমান কষ্ট হয়, তোমাৰ কথা অকণো নাভাবে। মহাৰাণী চাকৰিটো কৰি একেবাৰে জগত উদ্ধাৰ কৰিছে যেন পাওঁ। তই এনেকৈ কিয় কৈছ বাৰু? বাদ দে সেইবোৰ কথা, তই কেনেকৈ আহিলি সেইটোকে ক। মই ছোৱালীক স্কুলত থ'বলৈ আহিছিলোঁ, ভাবিলোঁ তোমাৰ খবৰ এটা লৈ যাওঁ। জোঁৱাই ভালে আছেনে? এদিন আহিবলৈ দিবিচোন। তোমাৰ জোঁৱাই ব্যস্ত মানুহ, আহিবলৈ সময় নাই। মই আহি আছোঁ নহয়। আচ্ছা মা, অহা মাহত স্কুল বন্ধ হ'ব, আমি তিনিওজনে ফুৰিবলৈ যাম। তোমাৰ জোঁৱাইৰে মোক লগ ধৰিছে, ক'ৰবাত লৈ যাব বোলে ফুৰাবলৈ। এতিয়া মই যাওঁ ঘৰলৈ, ঘৰত বহুত কাম পৰি আছে। চবৰে ভাগ্যখন তোমাৰ বোৱাৰীৰ দৰে নহয়। কিবা এটা খাওঁ যদি পাকঘৰতে আছে, তই নিজে লৈ বোলে খাই যা। মই অলপ শুই লওঁ, অলপ পিছতে বোৱাৰী পাবহি। নাই মই একো নাখাওঁ, মই খাই আহিছোঁ, মই এতিয়া যাওঁ। বোৱাৰী তোমাৰ বহুত সময় হ'ল নেকি আহি পোৱা? টোপনি গ'লা দেখোন। মই ভিতৰতে আছিলোঁ, গমেই নাপালোঁ তুমি অহা। মোৰ বৰ ভাগৰ লাগি আহিছে, সেইকাৰণে বহি দিওঁতে চকুকেইটা মুদি খাই গৈছে। মই বিচনালৈ যাওঁ, অলপ আৰাম কৰোঁগৈ। আপুনি মোৰ কাৰণে চাহ একাপ আনিবচোন। বোৱাৰী তুমি যোৱা, তুমি ৰেষ্ট লোৱাগৈ, মই কাম বনবোৰ চম্ভালি ল'ম। যোৱা। মা তোমাৰ বোৱাৰী গাটো বৰকৈ বেয়া, আজি স্কুল যাবলৈ দিয়া নাই। মই ছুটি ল'বলৈ কৈছোঁ। দুয়োজনীয়ে ঘৰতে থাকিবা, কিবা এটা ভাল বনাই খাবা। মই অফিচলৈ যাওঁ, মোৰ কাৰণে চিন্তা কৰিব নালাগে। মই বাহিৰতে কিবা এটা খাই ল'ম। কি হৈছে তোমাৰ বোৱাৰী? গাটো বেয়া নেকি? নাই মা, বেয়া মানেনো কি? এবাৰ গৰম লাগে, এবাৰ ঠাণ্ডা লাগে, একো ধৰিবই পৰা নাই। ৰ'বা মই আদা দিয়া চাহ একাপ আনো, চাহকাপ খাই দিলেই অলপ ভাল পাবা। বোৱাৰী একাপ চাহ লোৱা, তুমি খাই লোৱা। কি পঢ়িছানো? কিতাপখন দিয়াচোন এবাৰ, তোমাৰ যদি পঢ়া হৈছে। এইখন লওক। মা আপুনি কিতাপ পঢ়ি ভাল পায় নেকি? 10ত পঢ়োঁতেই ঘৰৰ পৰা বিয়া দিলে। পঢ়া শুনা কৰা বহুত ইচ্ছা আছিল, কিন্তু বিয়াৰ পিছতনো ক'ত পঢ়িবলৈ সময় পালোঁ। সংসাৰৰ দায়িত্ব আহিলে, কাম বাঢ়িলে, পঢ়া শুনাৰ কথা গ'ল আৰু। মা মোৰ তাতে বহুত কিতাপ আছে, আপোনাৰ যদি পঢ়িবলৈ মন যায় আপুনি লৈ যাব। হ'ব দিয়া, মই লৈ যাম বাৰু। এতিয়া তুমি অলপ আৰাম কৰা, আজিহে ৰেষ্ট পাবা, কাইলৈ পৰাটো আকৌ স্কুল যাব লাগিব। লুনা তই দেখোন আহি ৰৈ আছ, বহুত দিনৰ পিছত আহিলে দেখোন। ভালে আছনে? চব ভালে আছে দিয়া। তোমাৰ বোৱাৰীৰ দৰে আকৌ মোৰ কপালখন নহয়। আমাৰ তোমাৰ দৰে ইমান মৰম কৰা শাহুৱায়ো নাই, বহুত কাম বন কৰিব লগা থাকে ঘৰত। লুনা তই এনেকৈ নকবিচোন। বোৱাৰী স্কুলত সৰু ল'ৰা ছোৱালীবোৰক পঢ়াওঁতে কিমান কষ্ট হয়। তই মই যদি বুজি নাপাওঁ কোনে বুজি পাব? মইতো ঘৰত এনেহে থাকোঁ, ঘৰৰ কামখিনি কৰোঁতে মোৰনো কি হয়? হ'লেও দিয়াচোন, তুমি এতিয়া আৰাম কৰাৰ সময়, এতিয়া তোমাৰ ঘৰ চম্ভালা কাম কৰাৰ সময় নহয়। তুমি অলপ আৰামত থাকিব লাগে ন। হ'ব দে, তোৰ সেইবোৰত ইমান মাথা মাৰিব নালাগে। তোৰ খবৰ ক, তই ফুৰিব যোৱা কথা আছিল নহয়, কেতিয়াকৈ যাবি? অহা সপ্তাহত স্কুল বন্ধ হ'ব নহয়, অহা সপ্তাহত আমি ফুৰিবলৈ যাম। পিছে তোমাৰ বোৱাৰীও স্কুল ছুটি পাব নহয়, ক'ৰবালৈ ফুৰিবলৈ যাম বুলি কৈছেনে নাই? সেইটো কথা মই গমেই নাপাওঁ নহয়। হ'ব দিয়া, মই তোমাক এবাৰ চাই যাওঁ বুলি সোমালোঁ। মই এতিয়া যাওঁ, ঘৰত বহুত কাম পৰি আছে। বোৱাৰী তুমি আজি ইমানবোৰ বজাৰ কৰি আনিছা যে, কাৰ কাৰণে? মোৰ বান্ধৱী এজনীলৈ কিনিছোঁ এইবোৰ। তাইৰ জন্মদিন আছে, আমাৰ ঘৰতে পাতিব লাগিব। তোমাৰ বান্ধৱীৰ জন্মদিন পাতিবা? পিছে কেতিয়া কৰিলোঁ? পৰহিলৈ পাতিছোঁ। মা তুমি ঔষধবোৰ খাই আছানে? অহা সপ্তাহত আমি স্কুল বন্ধ পাম, ভাবিছিলোঁ এবাৰ ফুৰিবলৈ যাওঁ বুলি। তুমি পাৰিবানে ঘৰত অকলে থাকিবলৈ? ক'তনো ভাল পাইছোঁ, এই ভাল এই বেয়া। তোমালোকেনো ক'ত ফুৰিবলৈ যাম বুলি ভাবিছা? নদীৰ পাৰৰ ফালে নে পাহাৰৰ ফালে? মায়ে ঠিক কথা কৈছে দেখোন, নদীৰ পাৰৰ ফালে গৈ ভাল লাগে। তেনেকুৱা ঠাই এডোখৰ বিচাৰাচোন। ঠিক আছে যাবা বাৰু, মই থাকিব পাৰিম দিয়া। মা আপুনি এতিয়ালৈ শুই আছে যে? মই স্কুল নাযাম বুলি গম পাই শুই আছে চাগে। বোৱাৰী মোৰ গাটো বেয়া মোৰ বান্ধৱীজনীৰ জন্মদিন আহিছে আৰু আমি ফুৰিব যাম বুলি জানিয়ে আপুনি এইবোৰ বাহানা বনাইছে। ইমানবোৰ বস্তু বনাব লাগিব, ইমান আলহী আহিব, কি হ'ব এতিয়া? কামবোৰ কোনে কৰিব? বোৱাৰী মই গাটো অলপ ভাল পালে উঠি যাম, চব কৰিমগৈ দিয়া। তুমি চিন্তা নকৰিবা, মই উঠি যাম দিয়া। নাই আপোনাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব। আপুনি এনেকুৱা বেমাৰী মানুহৰ দৰে বিচনাখনত পৰি থাকিব আৰু মোৰ লগৰবোৰে ভাল দেখিব জানো? আপোনাক বৃদ্ধাশ্ৰমত থৈ আহিবগৈ লাগিব। আপোনাৰ এনেকৈ বেমাৰ হৈ থাকিলে আপোনাক কোনে অল মাৰিব? আপোনাৰ ল'ৰাই ক'লেও মই নুশুনো। মই আপোনাক থ'ম বুলি ক'লোঁ যখন থমেই। মই স্কুলৰ সৈতে ঘৰৰ সৈতে আপোনাক অল মাৰি থাকিব নোৱাৰোঁ নহয়। বোৱাৰী মোৰ এদিন বেমাৰ হওঁতে তুমি মোক বৃদ্ধাশ্ৰমত থ'বা? মই আৰু একো কথা নুশুনো, মোৰ চিধা কথা। কি হ'ল নো মা, ইমান কান্দিছা কিয়? তুমি মোক কিয় মাতি পঠালা? কি হ'ল কোৱাচোন?
কি বনাব লাগিব, কি কাম কৰিব লাগিব মোক কোৱা, মই চব কৰি দিম। আজি আপুনি একো কৰিব নালাগে, ইমান দিনে আপোনাৰ মতে চলিলোঁ আৰু এতিয়া মোৰ মতে হ'ব। মই আপোনাক থৈ আহিম বুলি কৈছোঁ যেতিয়া থমেই। আজি মই চব বনাম, আপুনি একো বনাব নালাগে। যি বনাব লাগে সকলোখিনি আজি মই বনাম। আপুনি ইয়াত এনেই সময় নষ্ট কৰি থাকি লাভ নাই। আপুনি ৰুমলৈ যাওক আৰু নতুন কাপোৰ এযোৰ পিন্ধক আৰু আপোনাৰ যি কাপোৰ আছে বেগত ভৰাই লওক গৈ। এতিয়া আৰু আপোনাৰ এইখন ঘৰত একো প্ৰয়োজন নাই। মই আপোনাক যেতিয়াই মাত দিওঁ আপুনি ওলাই আহিব। আজি আপোনাক থৈ আহিবগৈ লাগিব। ইমান দিনে আপুনি আমাৰ কাৰণে বহুত কিবা-কিবি কৰিলে, এতিয়া আৰু আপুনি একো কৰিব নালাগে। এতিয়া যি কৰিম এতিয়া মই কৰিম। বোৱাৰী, আজি দেখোন তোমাৰ বান্ধৱীৰ জন্মদিন আছিলে, কোনো আলহী অহা নাই দেখোন। আৰু এইবোৰ কি নিয়ম পাতিছা তোমালোকে? মোক বৃদ্ধাশ্ৰমত যোৱাৰ আগতে এইবোৰ নিয়ম কৰি লয় নেকি বাৰু? মা, মই আপোনাৰ বেমাৰী দেহাটোত বৰ কষ্ট দিলোঁ আপোনাক, সেইকাৰণে মোক ক্ষমা কৰি দিব। আৰু এটা কথা, আপোনাতকৈ মোৰ আৰু ডাঙৰ বান্ধৱী, ভাল বান্ধৱী কোন হ'ব পাৰে? আজি আপোনাৰ জন্মদিন, আপুনি পাহৰি গ'ল। আপুনি আমাৰ কাৰণে বহুত কিবা-কিবি কৰিছে, আপোনাৰ কাৰণে আমি একো কৰি পোৱা নাই। সেইকাৰণে আপোনাক এটা ছাৰপ্ৰাইজ দিলোঁ। আপোনাৰ জন্মদিন আপোনাৰে মনত নাই। অঁ মা, তুমি দুখ নকৰিবা, মিছাতে তুমি মনত দুখ পেলা। আমি এইবোৰ তোমাক ছাৰপ্ৰাইজ দিম বুলিয়ে কৰিছিলোঁ। অঁ মা, মই কৈছিলোঁ বৌক তোমাৰ জন্মদিন বুলি, আৰু বৌয়ে এইবোৰ প্লেন কৰিছিলে।